এজন বিশেষ ব্যক্তি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, আমি ক'ব বিচাৰিছোঁ যশস্বী অভিনেতা বিশিষ্ট চিত্ৰশিল্পী অৰুণ নাথৰ কথা। মই যিহেতু অৰুণ নাথৰ বাসগৃহত উপস্থিত আছোঁ আৰু কি কাৰণে এইগৰাকী ব্যক্তি শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চালৈ আহিছে সেয়া আমি দেখুৱাম। পুনতে দুখন বিশেষ আলোকচিত্ৰ আমি দেখুৱাব বিচাৰিছোঁ। শেহতীয়াকৈ অৰুণ নাথ ডাঙৰীয়াই এই দুখন গ্ৰাম্য পটভূমিৰ ওপৰত তেওঁ ছবি অংকন কৰিছিল। ৰিয়েলিষ্টিক ছবি বুলি ক'ব লাগিব আৰু এই দুখন ছবি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত তেওঁ আপলোড কৰিছে আৰু চিত্ৰশিল্পী গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আমি দেখুৱাইছোঁ এই দুখন হৈছে বিশেষ সেই ছবি, যি দুখন ছবিক মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত উপস্থাপন কৰিছে। আৰু মই যিহেতু অৰুণ নাথ দেৱৰ বাসগৃহত উপস্থিত আছোঁ আৰু অৰুণ নাথ বুলি ক'লেই নামেই যাৰ পৰিচয়, ৰাজ্যবাসীৰ অতিকৈ চিনাকি আৰু আপোন এইগৰাকী বিশিষ্ট অভিনেতা আৰু চিত্ৰশিল্পীৰ সৈতে মই কথা পাতিম। মুখ্যমন্ত্ৰীয়ে আপোনাৰ শেহতীয়া যি দুখন ছবি তাক আপলোড কৰা দেখা গৈছে ছ'চিয়েল মিডিয়াত। মই এনেই বাৰু ছ'চিয়েল মিডিয়াত আমি ছবিবোৰ যেতিয়া আপলোড কৰোঁ বা বেলেগ কিবা যিকোনো কথা আপলোড কৰোঁ, চিনেমাৰ কথাই হওক বা ছবিৰ কথা, আমাৰ ফ্ৰেণ্ড লিষ্টত থকা বা পাব্লিকৰ ফালৰ পৰা বহুতখিনি আমি ভাল কমেণ্ট পাওঁ, শুভেচ্ছা বাণী পাওঁ, শুভেচ্ছা বা অভিনন্দন ইত্যাদি পাওঁ। কিন্তু মই এই দুখন ছবিক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে চাইছে আৰু ভাল পাই পেলাই যে মোলৈ লিখিছে, আমালৈ লিখিছে আৰু আমাৰ কুশল বাৰ্তা দিছে আমাক, সেইটোলৈ মই একেবাৰে ভবা নাছিলোঁ তেনেকুৱা এটা কথা আহিব বুলি। কিন্তু ৰাতিপুৱা সময়ত মই খবৰ পালোঁ যে গুৱাহাটীৰ ফালৰ পৰা মোক খবৰ দিয়া হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ এটা পোষ্ট এটা আপোনালৈ আমি ফৰৱাৰ্ড কৰি পঠাই দিছোঁ। তেতিয়া মই চালোঁ, তেতিয়া আচৰিত লাগিছে যে যি নহওক আমাৰ ছবি তেখেতে চাইছে, আমাক প্ৰশংসা কৰিছে, ভাল পাইছোঁ। ইমান ব্যস্ততাৰ মাজত যে তেখেতে আমাৰ দৰে সাধাৰণ মানুহক প্ৰশংসা কৰিছে, ভাল পাইছে, উদগনি দিছে, সেইটো আমাৰ কাৰণে যথেষ্ট ডাঙৰ কথা। ভাল পাইছোঁ, সুখী হৈছোঁ। হয়, এই মুহূৰ্তত আপোনাৰ লগত কিছু কথা পাতিম, যিহেতু অৱসৰৰ পিছত আপুনি বিশেষভাৱে ছবিত অভিনয়কে ধৰি আৰু আজৰি সময়খিনি আপুনি এনেধৰণৰ ছবি অংকনতে ব্যস্ত থকা পৰিলক্ষিত হয়। শেহতীয়াকৈ কেইখন ছবিত অভিনয় কৰিছে বা ছবি গৃহলৈ কি কি ছবি আহিবলগীয়া আছে আপোনাৰ? ছবিটো কেইবাখনো ছবি এতিয়া তাৰমানে এই ডিচেম্বৰ মাহটোহে আছে আৰু এই বছৰটো 24টো শেষ হ'বৰ কাৰণে, 2024 চনটো শেষ হ'বৰ কাৰণে ডিচেম্বৰত আমাৰ এখন ছবি ৰিলিজ হোৱাৰ কথা আছিলে, তাৰিখ বুলি, বিশেষ ধৰণৰ ছবি। সেই ছবিখন পিছুৱাই দিয়া হ'ল কাৰণ দুই এখন বিশেষ ধৰণৰ হিন্দী চিনেমা আহি পেলাই ডিচেম্বৰত থাকিব, আৰু তেতিয়া আমাৰ প্ৰাইম যিটো সময় অসমীয়া চিনেমাৰ কাৰণে সেইটো নাপাব বুলি ভাবি এইটো পিছুৱাই দিয়া হ'ল তাৰিখ নামৰ ছবিখন। ঠিক তেনেকৈ যিকেইখন ছবি কৰিছে সেই একজেক্টলি কোন সময়ত তেওঁলোকে ৰিলিজ দিব সেই কথাবোৰ নাজানো বা কোনটো পৰ্যায়ত আছে নাজানো, কিন্তু আমাৰ ফালৰ পৰা সম্পূৰ্ণ হৈ থকা ছবিবোৰ হ'ল 6খন ছবি আছে। তাৰিখখনৰ কথাটো ক'লোঁ, মই এটি নিশাচৰ বুলি বিদ্যুৎ কটকীৰ এখন চিনেমা আছে, ৰোমেণ্টিক এফেয়াৰ্ছ বুলি মঞ্জুল বৰুৱাৰ চিনেমা এখন আছে, তাৰপিছত ডিফল বুলি ছবি এখন আছে নেকিব আহমেদৰ, তাৰপিছত আৰু এখন ছবি হলত কেতিয়া দিয়ে নাজানো, কিন্তু পেনোৰামাত শাখাত এবাৰ প্ৰদৰ্শন হ'ব, গোৱা ফেষ্টিভেলত যিটো আছে, এইটো ৰ'দৰ পাখি বুলি ডক্টৰ ববীসমা বৰদলৈ ছবি। এইবোৰ এনেকৈ 6খন ছবি ৰিলিজ হ'ব আৰু এই ছবিকেইখন 2025 চনতে শেষ হ'ব বুলি, মানে কি ৰিলিজ হ'ব বুলি মই ভাবিছোঁ। আৰু বাকী সেই আৰু অন্যান্য ছবি, আৰু নিৰ্বাণ বুলি এখন ছবিও অলপতে শ্বুটিং কৰি আহিছোঁ, যদিও চিনেমাখনৰ শ্বুটিং চলি আছে এনেকৈ, আৰু দুই এখনৰ কথা পাতি আছে আৰু মানুহে। হয়, যিহেতু আপুনি ছাত্ৰাৱস্থাৰ পৰাই
বিভিন্ন ছবি অংকন কৰি আহিছে আপোনাৰ ছবিবোৰে জীৱন্ত ৰূপ লয় ইয়াৰ ৰহস্যটো কি নহয় আচলতে মই যিটো কামে কৰোঁ ছবি বুলিয়েই নহয় মই যি কামেই কৰিব মানে নিজৰ সৃষ্টিশীলতা যিবোৰ কামেই মই কৰোঁ আৰু সেই কামবোৰ অলপমান নিখুঁত কৰিবৰ কাৰণে মই মানে সদায় প্ৰচেষ্টা এটা দি থাকোঁ চেষ্টা চলাওঁ ছবি এখন যেতিয়া মই আঁকো তেতিয়াহ'লে আগতে মোৰ বহুতখিনি সময় তাত ব্যয় হয় কিন্তু মই অঁকা সময়খিনি মোৰ কম লাগে কিন্তু মই কেনেকৈ আঁকিম কোনটো আঁকিম কিয় আঁকিম এই বস্তুটো কিয় তাত দিব লাগিব এই কথাখিনি ভাবি উলিয়াওঁতে মোৰ সময় লাগে আৰু ইয়াৰ যিবোৰ ডিটেইলছ যিবোৰ থাকে সেইবোৰ মানুহক আকৰ্ষণ কৰিব পৰাকৈ যিবোৰ কথা থাকে সেইবোৰ কথা মই ছবিবোৰত সোমাবলৈ চেষ্টা কৰোঁ তাৰমানে মানুহৰ কথাটো হ'ল কি আমি সদায় কি হয় ছবি বুলি ক'লে আমি মাজে মাজে ডাঙৰ ডাঙৰ যিসকল চিত্ৰশিল্পী আছে সেই চিত্ৰশিল্পীসকলৰ ছবিবোৰ আমাক চাই আমি চাওঁ সেইবোৰৰ পৰা অনুপ্ৰাণিত হওঁ যদিও আমি সেই স্থান কেতিয়াও কোনো কালে আমি ল'ব নোৱাৰোঁ তথাপি সেইবোৰৰ পৰা অনুপ্ৰেৰণা পাওঁ তেনেকৈ ধৰণৰ ছবি আমিও যাতে ছবিবোৰ মানুহে দৰ্শকৰ সমাদৰ লাভ কৰে সেইটো চেষ্টা সদায় দি থাকোঁ আৰু ডিটেইলছ বুলি ক'লে যিটো আপুনি কৈছে যে সূক্ষ্মভাৱে যিবোৰ কথাবোৰ আছে সেইবোৰ অকণমান সময় লাগে কথাবোৰ ভাবোঁতে ছবিত আমি জানিব পৰা মতে এই মুহূৰ্তলৈকে আপুনি প্ৰায় 60খন অসমীয়া ছবি বিভিন্ন ছবি একজেক্টলি মই হিচাপবোৰ নকৰোঁগৈ তেনেকুৱাই হ'ব পাৰে তাৰপিছত ইতিমধ্যেতো 50খন ছবি আৰু 6-7খন ছবিটো মানে এতিয়া মই ক'লোৱে 6খনমান ছবি ৰিলিজেই হ'ব এতিয়া মানে কি 2025 চনত বিভিন্ন প্ৰকাৰে ৰিলিজ হোৱাৰ কথা আছে ক'ৰবাত হয়তো কম্পিটিশ্যনত থাকিব পাৰে ক'ৰবাত হয়তো হলত হ'ব পাৰে 60খনৰ সম্ভৱ হৈছে তেনেকুৱাই হ'ব লাগে মই হিচাপটো কৰা নাই বাৰু হয় এয়া আছিল যশস্বী অভিনেতা বিশিষ্ট চিত্ৰশিল্পী অৰুণ নাথ যথেষ্ট অৱদান সাংস্কৃতিক ক্ষেত্ৰখনত আৰু চিত্ৰশিল্পৰ এই ক্ষেত্ৰখনলৈও যথেষ্ট অৱদান আছে এইগৰাকী বিশিষ্ট ব্যক্তি অৰুণ নাথৰ আৰু যিহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে 2খন চিত্ৰ তেওঁ ছ'চিয়েল মিডিয়াত আপলোড কৰি এইগৰাকী শিল্পীক প্ৰশংসা কৰিছে আমিও এই চেগতে অৰুণ নাথৰ পৰা আমি নতুন যি সৃষ্টি সেয়া আমি আশা কৰোঁ আৰু সুস্বাস্থ্য আমি এই মুহূৰ্তত কামনা কৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ